নমস্কাৰ প্ৰিয় দৰ্শক আজি লাভলীনাৰ দিন আজি আমাৰ দিন আজি অসমীয়াৰ দিন সাৰাংশৰ আজিৰ এই খণ্ডটোৰ মূল উদ্দেশ্য আমাৰ হীৰা উপহীৰা ধমনীত বৈ থকা অসমীয়া চেতনাক এবাৰ পুনৰ উভতি চোৱাৰ বেজবৰুৱাৰ সেই অমৰ সংগীতেৰে আৰম্ভ কৰিছো অনুষ্ঠান আমি অসমীয়া প্ৰিয় দৰ্শক আৰম্ভণিতে আমি চাই লওঁ এখন স্থিৰ চিত্ৰ এই স্থিৰ চিত্ৰৰ ছোৱালীজনীক আপোনালোক সকলোৱে চিনি পাব লাভলীনা আজি পৃথিৱীৰ তৃতীয় স্থানত যি গৰাকী বক্সাৰে ব্ৰঞ্জ মেডেলেৰে ভাৰতক সন্মানিত কৰিলে সেই লাভলীনা পথাৰত ভুই ৰুই আছে এইখন পথাৰৰ পৰাই আৰম্ভ কৰিছিল লাভলীনাই পৃথিৱীজোৰা যাত্ৰা আৰু টকিঅ' অলিম্পিকত ভাৰতৰ সন্মান ৰাখিলে অসমীয়াক প্ৰথমবাৰৰ বাবে জগত সভাত ভৰি দিয়াৰ এই সুযোগ দিলে লাভলীনাক আন্তৰিক অভিনন্দন প্ৰিয় দৰ্শক অসমীয়া প্ৰাণস্পন্দনত বহুবোৰ ব্যক্তিত্বৰ দৰে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ফণী শৰ্মা ডক্টৰ ভূপেন হাজৰিকাৰ দৰে লাভলীনা চিৰদিন চিৰকাল স্মৰণীয় হৈ ৰৈ থাকিব ভৱিষ্যতৰ ইতিহাসত গ্ৰাফিক্সত দেখিব লাভলীনা আজি পৃথিৱীৰ তৃতীয় স্থানত অসমীয়া জিকিছে অসমীয়া হাৰি হাৰি জিকিছে লাভলীনা আজি সেমি ফাইনেলত পৰাজিত হৈছে অসমীয়া বহুত সেমি ফাইনেলত পৰাজিত হৈ আহিছে আৰু বাৰম্বাৰ অসমীয়া জিকি আহিছে শূন্যৰ পৰা আৰম্ভ কৰা অসমীয়াৰ বাবে এতিয়া আকাশ শেষ সীমা নহয় অসমীয়া সমাজে শূন্যৰ পৰা আৰম্ভ কৰিছিল জীৱন যাত্ৰা আৰু ইতিহাসৰ গতিত আজিৰ তাৰিখত অসমীয়াৰ বাবে আকাশ শেষ সীমা নহয় পৃথিৱীৰ বুকুত অসমীয়া পৰিচয়েৰে জীয়াই থকাৰ হেঁপাহ আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আপোনাৰ মোৰ হিৰাই হিৰাই বৈ আছে সেই অসমীয়া চেতনা সেই হেঁপাহক বাস্তৱত পৰিণত কৰিবলৈ ওলাই আহিছে হিমা ৰীমা লাভলীনা আৰু বহুতো গ্ৰাফিক্সত দেখি থাকিব যে 600 বছৰৰ পূৰ্বেই অসমীয়াই জগত জিনিছিল 600 বছৰৰ পূৰ্বে যি সময়ত বহুত দেশৰ সমাজে হাবিয়ে জংগলে শিকাৰ কৰি ফুৰিছিল সেই সময়তো অসমীয়াই জগত জিনিছিল 600 বছৰৰ পূৰ্বে পৃথিৱী বিভেদ আৰু যুদ্ধৰে আৱৰা আছিল সেই সময়তে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে পৃথিৱীক প্ৰথমবাৰৰ বাবে সামাজিক ন্যায়ৰ সন্ধান দিলে সোশ্যাল জাস্টিস যি আজি পৃথিৱীৰ মানুহৰ বাবে বহু যিবিলাক মানুহ সদায় সমাজত সদায় পদদলিত হৈ থাকে সেই পদদলিত মানুহৰ যি আশাৰ ধাৰণা সেই আশাৰ ধাৰণা সোশ্যাল জাস্টিস সামাজিক ন্যায় এই সামাজিক ন্যায়ৰ ধাৰণাটো পৃথিৱীত প্ৰথমবাৰৰ বাবে দিছিল অসমীয়া দুজন মহাপুৰুষে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে মহাপুৰুষ দুজনাৰ নৱ বৈষ্ণৱ আন্দোলনে সমাজক বিভেদ মুক্তিৰ সন্ধান দিলে সামাজিক ন্যায়ৰ সন্ধান দিয়া নৱ বৈষ্ণৱ আন্দোলন ভাৰতবৰ্ষতেই প্ৰথম নহয় প্ৰথম বিশ্বৰ ভিতৰতো প্ৰথম নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ মুছলমানৰ চান্দ খাই জড়িত আছিল নৱ বৈষ্ণৱ আন্দোলনত
চাওলুং চুকাফাই অসমীয়াৰ ৰাজনৈতিক ভেটি প্ৰতিষ্ঠা কৰিলে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে অসমীয়াৰ সামাজিক ভেটি প্ৰতিষ্ঠা কৰিলে অসমীয়াই আজি গৌৰৱেৰে কয় আমাৰ সমাজ বিভেদ মুক্ত অসমীয়াই আজি গৌৰৱেৰে কয় আমাৰ সমাজ যৌতুক মুক্ত অসমীয়াই আজি গৌৰৱেৰে কয় যে অসমীয়াই শ শ বছৰ ধৰি নাৰীক সন্মান কৰি আহিছে আৰু সেইবাবেই ৰীমা হিমা লাভলীনাৰ দৰে কনকলতাৰ দৰে বহুমহীয়সীয়ে জাতিৰ সন্মান ৰক্ষা কৰিছে গ্ৰাফিক্সত দেখি থাকিব প্ৰবল পৰাক্ৰমী মোগলে ইখনৰ পিছত সিখন ৰাজ্য জয় কৰিছিল যিমানেই ইতিহাস নকক কিয় ভাৰতবৰ্ষৰ মানুহে যিমানেই ৰজা মহাৰাজাৰ পৰাক্ৰমৰ ইতিহাস ৰচনা নহওক কিয় মোগলৰ হাতত পৰাস্ত হৈছিল ইজনৰ পিছত সিজন ৰজা ধৰাশায়ী হৈছিল ইজনৰ পিছত সিজন সেনাপতি মোগল সম্ৰাট হৈ পৰিছিল ভাৰতৰ একছত্ৰী সম্ৰাট কিন্তু সেই মোগলে জয় কৰিব পৰা নাছিল অসমক সেই মোগলে জয় কৰিব পৰা নাছিল অসমীয়া পূৰ্বোত্তৰৰ দুৱাৰ মুখতে মোগলক কেৱল আৰু কেৱল ভেটিলে অসমীয়াই ইয়াত যদি নহলহেঁতেন অসমীয়াই যদি পূৰ্বোত্তৰৰ দুৱাৰ মুখতে মোগলক নেভেটিলেহেঁতেন তেন্তে আজি যিখন পূৰ্বোত্তৰ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চল বুলি আমি কওঁ তেতিয়াৰ বৰ অসম এই সমগ্ৰ বৰ অসম মোগলৰ অধীনলৈ গুচি গ'লহেঁতেন আৰু ইয়াৰ লগতে যি প্ৰশস্ত পথ আছে ম্যানমাৰ হৈ একেবাৰে দক্ষিণ পূব এছিয়ালৈকে মোগলৰ সাম্ৰাজ্য বিস্তাৰ হোৱাৰ অৱকাশ আছিল কিন্তু পূৰ্বোত্তৰৰ দুৱাৰ মুখতে অসমৰ দুৱাৰ মুখতে যেতিয়া অসমীয়াই মোগলক বাৰম্বাৰ ভেটিবলৈ সক্ষম হ'ল মোগলৰ সেই আক্ৰমণৰ পৰা সমগ্ৰ দক্ষিণ পূব এছিয়াক ৰক্ষা কৰিলে একমাত্ৰ এটা জাতিয়ে অসমীয়াই ইতিহাসৰ গতি সলনি কৰি দিলে এই কেইখন যুদ্ধত একমাত্ৰ সেই জাতিটোৱে যাৰ নাম অসমীয়া গ্ৰাফিক্সত দেখি থাকিব যে 1836 চনত শিক্ষানুষ্ঠান অফিচ কাছাৰীৰ পৰা অসমীয়া ভাষা বাহিৰ হৈ গ'ল ব্ৰিটিছৰ এই চলনাত ব্ৰিটিছৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ ফলত অসমীয়া ভাষাৰ ঠাইত অফিচ কাছাৰীত বাংলা ভাষা প্ৰৱৰ্তন কৰিলে ব্ৰিটিছ চৰকাৰে বাংলা ভাষা হৈ পৰিল চৰকাৰী ভাষা চৰকাৰী মাধ্যম আমেৰিকান বেপ্টিষ্ট মিছনাৰীয়ে সেই সময়তে অসমীয়া ভাষাত প্ৰকাশ কৰিলে অৰুণোদয় পত্ৰিকা অসমীয়া কেইবাজনো উৎসাহী ডেকাই প্ৰকাশ কৰিলে জোনাকী লক্ষীনাথ বেজবৰুৱা হেমচন্দ্ৰ বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে বহুজনে গঢ়ি তুলিলে ভাষা সঞ্জীৱনী আন্দোলন ভাষাটোক ঘূৰাই অনাৰ বাবে অসমীয়া জাতিক মুখৰ মাতষাৰ পুনৰ ঘূৰাই দিয়াৰ বাবে এই তিনিজন নেতাৰ নেতৃত্বত অসমীয়া শিক্ষিত সমাজ জপিয়াই পৰিছিল ভাষাৰ পুনৰুদ্ধাৰ যজ্ঞত 1871 চনত অসমীয়াই ভাষা ঘূৰাই পালে মুখৰ মাত 1917 চনত আপোনালোকৰ সকলোৰে মনত আছে যে VI লেনিনৰ নেতৃত্বত ৰাছিয়াত যেতিয়া ৰুছ বিপ্লৱে ইতিহাস কপাইছিল যি সময়ত পৃথিৱী কপোৱা 10 দিন লিখিছিল সেই জন ৰিড নামৰ বিখ্যাত লেখকজনে 10 days that shook the world সেই সময়ত অসমীয়াৰ বাবেও আহিছিল তেনেকুৱা 10টা দিন সেই কেইদিনৰ ভিতৰতে অসমীয়াই 1917 চনত গঢ়ি তুলিছিল অসম সাহিত্য সভা যি অসম সাহিত্য সভা আজি পৃথিৱীৰ সৰ্ববৃহৎ ভাষা সাহিত্য কেন্দ্ৰিক অনুষ্ঠান অসম সাহিত্য সভাৰ লগত যিমান মানুহ জড়িত আছে অসম সাহিত্য সভাৰ যিমান শক্তি আছে সেই শক্তি পৃথিৱীৰ কোনো ভাষা সাহিত্য কেন্দ্ৰিক অনুষ্ঠানৰ নাই আজিৰ তাৰিখত ভাৰতবৰ্ষতে নহয় সমগ্ৰ পৃথিৱীৰ বুকুত একমাত্ৰ সৰ্ববৃহৎ অনুষ্ঠান ভাষা আৰু সাহিত্য কেন্দ্ৰিক অনুষ্ঠান অসম সাহিত্য সভা 1917 চনত গঢ়ি তুলিছিল যি সময়ত ৰাছিয়াৰ নতুন দিনৰ আৰম্ভণি হৈছিল সেই সময়ৰ পৰাই অসমীয়া আৰু ভাষা সাহিত্যত নতুন দিনৰ আৰম্ভ হৈছিল গ্ৰাফিক্সত দেখিব যোৱা 4টা দশক ধৰি বৰ্তমানৰ প্ৰজন্মই আন্দোলনৰ বাহিৰে একো দেখা নাই আমি যি আমাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সময় জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ফণী শৰ্মা ডক্টৰ ভূপেন হাজৰিকা এওঁলোকৰ চন্দ্ৰ শৰ্মা এই সকলৰ সময় আছিল স্বাধীনতাৰ দুকমুকালিৰ সময় নতুন এখন দেশ গঢ়াৰ স্বপ্ন সন্মুখত ৰাখি সকলো কামত অগ্ৰসৰ হৈছিল এই সকল নেতা কিন্তু আজিৰ যি প্ৰজন্মই আমাৰ অসমলৈ ভাৰতবৰ্ষলৈ সন্মান কঢ়িয়াই আনিছে পৃথিৱীত আকাশ স্পৰ্শ কৰাৰ যি অভিলাষ ৰাখিছে
সেই প্ৰজন্মটো কিন্তু সেই সময়ৰ প্ৰজন্ম নাছিল যোৱা 4টা দশকে 40 বছৰে অসমীয়া এই প্ৰজন্মটোৱে আন্দোলনৰ বাহিৰে আন একো দেখা নাই বিদেশী খেদা আন্দোলনত 1979 চনৰ পৰা 1985 চনলৈকে আমি যি 6 বছৰ জোৰা আন্দোলন কৰিছিলোঁ সেই আন্দোলনৰ ফলশ্ৰুতিত আমি কি পালো তাৰ হিসাব নিকাচ এতিয়াও হ'বলৈ বাকি কিন্তু এটো ঠিক যে অসমীয়াই হেৰুৱালে বহুত বড়ো পৃথক ৰাজ্যৰ আন্দোলনত অসমৰ হৈছিল সীমাহীন ক্ষতি এটা বৃহৎ জনগোষ্ঠীৰ লগত যি নিৰৱচ্ছিন্ন সংঘাত আছিল সেই সংঘাতৰ আজি বহু পৰিমাণে উপশম ঘটিছে কিন্তু সেই সংঘাতৰ সময়ছোৱাৰ সাক্ষী এই নৱপ্ৰজন্মৰ স্ৰষ্টাসকল যিসকলে আজি অসমীয়া জাতিলৈ সন্মান কঢ়িয়াই আনিছে আলফা আন্দোলনত অসমীয়াৰ এটা প্ৰজন্ম শেষ হৈ গ'ল দেশৰ বাবে কেৱল দেশৰ বাবে জীৱনটো দিব পৰাকৈ দায়বদ্ধ হ'ব পৰা মানুহ পৃথিৱীত খুব কম আছে তেনেকুৱা কিছুমান ডেকালৰা ওলাই গ'ল ভুলতেই হওক বা তেওঁলোকে যদি শুদ্ধ বুলি ভাবিছিল সেইবাবেই হওক তেওঁলোক দেশৰ বাবে গৈছিল আৰু দেশৰ বাবে ওলাই যোৱাৰ দৰে দায়বদ্ধতা থকা ইমানবোৰ ডেকালৰাক এই জাতিটোৱে হেৰুৱালে যাৰ ফলত এটা সৃষ্টিশীল এটা অতি তীক্ষ্ণ মেধাৱী প্ৰজন্ম আমাৰ মাজৰ প্ৰাশেষ হৈ গ'ল যেনেকৈ 70ৰ দশকত পশ্চিম বংগত নক্সাল আন্দোলনৰ সময়ত এটা মেধাৱী প্ৰজন্ম বংগদেশে হেৰুৱাই পেলালে ঠিক তেনেকৈ আলফাৰ আন্দোলনৰ সময়ত অসমীয়াই হেৰুৱালে এটা মেধাৱী দেশপ্ৰেমী প্ৰজন্ম ইতিহাসে উপহাস কৰে ইতিহাসে আমাক উপহাস কৰে যে অসমীয়াই বিচৰা বস্তু একো নাপায় কিন্তু নিবিচৰা বস্তু খুব সহজেই পায় আমি প্ৰতিটো কথাৰ বাবে আমি দাবী তুলিব লগা হয় নিজৰ মুখৰ মাতখাৰৰ বাবে আমি আন্দোলন কৰিব লগা হয় এটা ৰিফাইনাৰীৰ বাবে আন্দোলন কৰিব লগা হয় এখন আইআইটি প্ৰতিষ্ঠা কৰাৰ বাবে ইমানবোৰ লৰাই প্ৰাণ দিব লগা ঘটনা হয়তো অসমতেই সম্ভৱ ইতিহাসে আমাক উপহাস কৰে যে অসমীয়াই বিচৰা বস্তু একো নাপায় কিন্তু নিবিচৰা বস্তু সোনকালে পায় অসমীয়াই বিচাৰিছিল 1971 চনৰ পৰা বিদেশীক 71 চনৰ পিছত অহা সকলো বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰা হোক 35 বছৰ হৈ গ'ল বিদেশী এজনো নগ'ল বৰঞ্চ অসমীয়াই নিবিচৰাকৈ অসমীয়াই দাবী নকৰাকৈ অসমীয়াৰ হাতত তুলি দিয়া হ'ল CAA দৰে এখন আইন যিখন আইনে বিদেশী স্থায়ীভাৱে বন্দবস্তি কৰাৰ বিদেশীয়ে নাগৰিকত্ব পোৱাৰ সকলো পথ প্ৰশস্ত কৰিলে গ্ৰাফিক্সত দেখি থাকিব এই ধুঁৱলি কুঁৱলী পৰিস্থিতিৰ মাজতো কিন্তু জীয়াই থাকিব খোজা জাতিটোৰ নাম অসমীয়া পৃথিৱীৰ বুকুত অসমীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ যি সংগ্ৰাম অসমীয়া জাতিৰ অসমীয়া সমাজৰ সেই সংগ্ৰাম সূৰ্যৰ পোহৰৰ দৰেই জ্বলন্ত আৰু স্পষ্ট মনত পৰিব আপোনাৰ অবিভক্ত অসমৰ তেতিয়া নাগালেণ্ড অসমৰ এখন জিলা আছিল নগাপাহাৰ জিলা অবিভক্ত অসমৰ অসমীয়া ডাক্তৰ তালি মেৰন আৱে বুট জোতা নিপিন্ধাকৈ দেশৰ হৈ ফুটবল খেলিছিল অলিম্পিকত ডক্টৰ ভূপেন হাজৰিকাৰ গীতে পৃথিৱীৰ বুকুত অসমীয়াৰ প্ৰাণস্পন্দনৰ উমান দিয়ে আজিও পৃথিৱীৰ বহু ভাষাত মানুহে মানুহৰ বাবে এই গীতটি অনুবাদ হৈছে মানুহে কিছু দেশ আছে যিবিলাকত আসলতে ভূপেন হাজৰিকাৰ এই মানুহে মানুহৰ বাবে এই গীতটো জাতীয় সংগীতৰ পিছতেই তাৰ সন্মান ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ মনোনীত হৈছিল অস্কাৰলৈ অস্কাৰৰ নাম শুনা অস্কাৰৰ ধাৰণা থকা অসমীয়া মানুহ 50-60 বছৰ আগলৈকে খুব কম আছিল আৰু আজি আমাৰ চলচ্চিত্ৰ পৰিচালকে পৰিচালনা কৰা কথাছবি অস্কাৰলৈ মনোনীত হৈছে শ্ৰেষ্ঠ ছবি অস্কাৰ পাইছিল এটা বছৰত লাইফ অফ পাই নামৰ ছবিখনে এই ছবিৰ গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈছিল অসমৰ আদিল হুছেইন আমি সকলোৱে জানো হিমা দাসে অসমৰ বাবে কঢ়িয়াই আনিছে অসমীয়াৰ বাবে কঢ়িয়াই আনিছে সুকীয়া সাফল্য দীপাংকৰ ভট্টাচাৰ্যী জয়ন্ত তালুকদাৰ আদি খেলুৱৈক অসমীয়াই কোনোদিন পাহৰিব নোৱাৰে ইতিহাসে চিৰদিন তেওঁলোকক মনত ৰাখিব
দেশৰ মংগল গ্ৰহ অভিযানৰ মুখ্য বিজ্ঞানী আছিল ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী সময়ৰ অভাৱত তালিকা মই একেবাৰে সৰু কৰি ৰাখিছোঁ এটা দিন আহিব আৰু সেই দিন মই হয়তো অলপ সময়লৈ আপোনালোকক আৰু বহুত অসমীয়াৰ কথা ক'ব পাৰিম যিসকল অসমীয়াই জাতিটোক দিছে আকাশ স্পৰ্শ কৰাৰ অভিলাষ জাতিটোক দিছে নতুন প্ৰাণস্পন্দন এনেকৈ শত সহস্ৰজন অসমীয়াই ভৱিষ্যতৰ ইতিহাসত অসমীয়াৰ ধ্বজা অসমীয়াত্বৰ স্পন্দন পৃথিৱীৰ বুকুত চিৰকালৰ বাবে জীয়াই ৰাখিব লাভলীনাৰ এই বিশেষ দিনটোত তাক স্মৰণ কৰাৰ বাবে আহক লক্ষ্মীনাথ বেজবৰুৱাৰ সেই অমৰ সংগীতেৰে সামৰণি মাৰো সাৰাংশ অনুষ্ঠানৰ